থাকিব সেই মানুহক ভাল পোৱা মানুহ থাকিব বেয়া পোৱা মানুহ থাকিব গালি পৰা মানুহ থাকিব আৰু সদায় এটা কথাই মনত ৰাখি কাম কৰিব লাগে যে মই যিদিনাখন নাথাকিম সিদিনাখন মানুহে মোক কি হিচাপত মোৰ মূল্যায়ন কৰিব সেইটোৱে মোৰ জীৱনৰ সফলতা ভাৰতবৰ্ষত বা অসমত মানুহে কেতিয়াও মানুহজনৰ সন্মুখত খুব কম মূল্যায়ন কৰে মোক ভগৱানে নলবাৰীৰ দৰে সমষ্টিৰ বিধায়ক হোৱাৰ অসমৰ দৰে ৰাষ্ট্ৰখনৰ মন্ত্ৰী হোৱাৰ দায়িত্ব দিছে সৌভাগ্য দিছে আজি মই বহুত বেছি বিচাৰি লাভ নাই যে মোক মানুহে কি ক'ব কি নক'ব সেইটো মই আজি বিশ্লেষণ কৰি লাভ নাই কিন্তু যিদিনা মই নাথাকিম সিদিনাখন নলবাৰীৰ মানুহে মোক কেনেকৈ বিশ্লেষণ কৰিব যিদিনাখন মই মোৰ বিভাগটোত নাথাকিম মোৰ বিভাগটো এৰি দিম সিদিনাখন ৰাইজে কেনেকৈ বিচাৰ কৰিব যে হয় এই বিভাগটোৱেও এনেকৈ চলাইছিল নলবাৰীৰ বিধায়ক হিচাপে তেওঁ এই কামটো কৰিছিল এনেকৈ চলাইছিল সিমানেই মোৰ সফলতা আৰু সেইকাৰণে আমি বৰ বেছি ডক্টৰে হওক ৰাজনীতিবিদে হওক সেৱাৰ ক্ষেত্ৰত থকা কোনো মানুহে কাম কৰি থকা সময়ত কেতিয়াও বৰ বেছি সুবাসিক বৰ বেছি প্ৰশংসা বিচাৰিব নালাগে ডক্টৰৰ জীৱনটো তেনেকুৱা যে ৰোগীজন ভাল হ'লে তো ভালেই কৰবাত যদি ৰোগীজন ঠিকমতে নহ'ল ভাল নহ'ল লগে লগে গোটেই দোষটো ডাক্তৰক জাপি দি গালি পাৰি থৈ যোৱা মানুহ আছে ডক্টৰ ডিজিজ ট্ৰিট কৰে আৰু গ্ৰেট ডক্টৰে পেচেণ্টক ট্ৰিট কৰে আৰু সেইটোৱে আটাইতকৈ ডাঙৰ কথা আজিকালি বহুত ডক্টৰ খুব ভাল ডক্টৰ কিন্তু পেচেণ্টজনক ট্ৰিট কৰিব নোৱাৰে কিয় নোৱাৰে পেচেণ্টজনে আজিকালি সকলো বয়সৰ বিশেষকৈ অলপ আমাৰ যিটো দেউতাহঁতৰ বয়স এই বয়সৰ পেচেণ্টসকলক মই প্ৰায় দেখিবলৈ পাওঁ তেওঁলোকক যেতিয়াই চিকিৎসকৰ ওচৰলৈ লৈ যাওঁ আহিয়ে কয় বাবা হাত দিয়ে নাচালে কিবা কিবি সুধিলে ৰিপৰ্টটো চালে ঔষধ লিখি দিলে এবাৰো মানে গাত হাত দিয়ে নাচালে তাৰমানে পেচেণ্টজনৰ এক্সপেক্টেশ্যনটো থাকে যে মোক এবাৰ পালছটো চাওক কাৰণ তেওঁলোকে তেনেকুৱা ব্যৱস্থাৰ মাজেৰে ডাঙৰ হৈছে কিন্তু এইটো কোনো ডাঙৰ কথা নহয় তেওঁ পালছটো চাই আগতে এনেকৈ টেলিস্কোপ লগাই চাই তেওঁলোকে ভাবে যে তেনেকৈ চালেহে ডক্টৰজনে চোৱা আজিকালি ৰিপৰ্টৰ সন্মুখত তেওঁলোকে ৰিপৰ্টটো চালে গম পায় কি হৈছে প্ৰেছক্ৰিপশ্যনখন লিখি দিয়ে মই প্ৰায় দেখিবলৈ পাওঁ এনেকুৱা এজৰ মানুহখিনিয়ে সদায় কয় ডক্টৰজন কি ডক্টৰ ভালকৈ নাচালে এসময়মান ঔষধ লিখি পঠাই দিলে তাৰমানে ডিজিজটো ট্ৰিটমেণ্ট কৰিলে কিন্তু পেচেণ্টজনক ট্ৰিটমেণ্ট নকৰিলে আৰু কেতিয়াবা সেই পেচেণ্টজনক ট্ৰিটমেণ্ট নকৰাৰ কাৰণে পেচেণ্টজন কেতিয়াবা ভালো নহয় মোৰ নিজৰ ব্যক্তিগত জীৱনত মোৰ আইতা এগৰাকী আছিল মোৰ নিজৰ আইতা